আজি মই আপোনালোকক ফলছ ব্যৱহাৰ কৰি মেখেলা এখন চিলাই দেখুৱাম। আৰু চাওক, মেখেলাখনৰ এইটো হৈছে চিধা ছাইডটো আৰু এইটো হৈছে ভিতৰৰ ছাইডটো। মেখেলাখন এক জইন হয়, সেইকাৰণে মই ছাইডৰ ভাগটো চিলাবলগীয়া হোৱা নাই। ফলছটো লগোৱাৰ আগতে ফলছৰ চিধা ছাইড কোনটো হয় সেইটো মন কৰিব। এতিয়া চাওক, মেখেলাখনৰ চিধা ছাইডটোৰ ফাললৈ ফলছৰ চিধা ছাইডটো এনেদৰে ৰাখি মই চিলাই লৈছোঁ। দেখিছেনে? মেখেলাখনৰ চিধা ছাইডটো ফলছটোৰ চিধা ছাইডটোৰ সৈতে এনেদৰে সমান জোখত মিলাই লৈ ফলছটো মই চিলাই দিছোঁ। চিলনিটো বহুত বেছি ভিতৰ ভাগলৈ সোমোৱাই চিলোৱা নাই, দেখিছেনে? 1 ইঞ্চিমান জোখত চিলনিটো ভিতৰ ভাগলৈ সোমোৱাই চিলাই দিছোঁ। চিলোৱাৰ পদ্ধতিসমূহ সকলোৰে বেলেগ বেলেগ ধৰণৰ হয়। মই কেনেদৰে চিলাওঁ তাকেই আজি আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিলোঁ। চাওক, ফলছটো চিলাই ল'লোঁ আৰু এতিয়া চাওক, এই ফলছটো সন্মুখৰ ভাগলৈ এনেদৰে ৰাখি লৈছোঁ। ৰাখি লোৱাৰ পাছত চিলনিটোৰ ছাইডৰ ফালে যে এই কাপোৰকণ বাঢ়ি আছে, এই কাপোৰকণ ফলছটোৰ সন্মুখৰ ভাগলৈ এনেদৰে ৰাখি লৈ চিলনিটোৰ কিনাৰে কিনাৰে আকৌ এটা চিলনি চিলাই দিছোঁ। চিলনিটো চিলাই হোৱাৰ পাছত চাওক, ফলছৰ যে এই কাপোৰকণ বাঢ়ি আছে, এই কাপোৰকণ মেখেলাখনৰ সৈতে সমান জোখত মিলাই কাটি ল'লোঁ। এতিয়া চাওক, মেখেলাখনৰ ছাইডৰ চিলনিটো মানে থিয় চিলনিটো চিলাব লাগিব। চিলোৱাৰ আগতে চাওক, দুয়োটা ছাইডৰ ফুলখিনি সমান জোখত এনেদৰে মিলাই ল'লোঁ। দেখিছেনে? ফুলৰ এই অংশ দুটা সমান জোখত এনেদৰে মিলাই লৈ ফলছটো সন্মুখৰ ভাগলৈ এনেদৰে ৰাখি ল'লোঁ। চাওক, এনেদৰে ফলছটো সন্মুখৰ ভাগলৈ ৰাখি কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। মেখেলাখন যিহেতু অকণমান আগাগুৰিয়া হয়, সেইকাৰণে চাওক, চিলাই হোৱাৰ পাছত ছাইডৰ এই কাপোৰখিনি সমান জোখত এনেকৈ কাটি ল'লোঁ। আৰু চাওক, ফলছটো ভিতৰ ভাগলৈ এনেদৰে ৰাখি মেখেলাখনৰ আওলাটো সমান জোখত এনেদৰে মিলাই লৈ ফলছটো ইয়াতে চিলাই দিছোঁ। ফলছটো চিলাই ল'লোঁ। এতিয়া ওপৰৰ পাতলিটো মানে কঁকালৰ পাতলিটো চিলাব লাগিব। পাতলিটো চিলাবলৈ চাওক, কাপোৰখন এনেদৰে এটা ভাঁজ কৰি ল'লোঁ। দেখিছেনে? এনেদৰে এটা ভাঁজ কৰি লোৱাৰ পাছত আৰু এটা ভাঁজ কৰি পাতলিটোৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। মেখেলাখনৰ পাতলিটো চিলাই ল'লোঁ আৰু চাওক, সম্পূৰ্ণকৈ মেখেলাখন চিলাই হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।